সাংসদ তথা APCCৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। গৌৰৱ গগৈয়ে ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা স্বীকাৰ কৰি পৰিস্থিতিটো বেয়া কৰি ল'লে। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও অসত্য কথা নকয়। গৌৰৱ গগৈয়ে চেলেঞ্জ নকৰা হ'লে মুখ্যমন্ত্ৰী ইমান দূৰলৈ নুসুমালেহেঁতেন। অসমৰ মানুহক মই যিটো কমিটমেণ্ট কৰিছিলোঁ, মোৰ কমিটমেণ্টটো মই ৰাখিলোঁ। যেতিয়া প্ৰথমবাৰ মই কৈছিলোঁ যে গৌৰৱ গগৈৰ পত্নী বিদেশী, তেতিয়া গৌৰৱ গগৈয়ে নিজৰ পত্নীৰ বিহুৰ মুগাৰ মেখেলা চাদৰ পিন্ধা ফটো এখন দি কবিতা লিখিছিল যে মই কিমান মিছা কথা ক'ব পাৰোঁ। আজি মই অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি দিলোঁ যে ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা অসত্য কথা নকয়। তেওঁ যদি মোক চেলেঞ্জ নকৰিলেহেঁতেন অসত্য কথাৰে, মই হয়তো ইমান দূৰলৈ নুসুমালোহেঁতেন। বাকীখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, বাকীখিনি কেন্দ্ৰীয় চৰকাৰে চাব। যোৱাকালি তেওঁ প্ৰেছ কনফাৰেন্সত যিবোৰ কথা ক'লে যে ভিছা নোহোৱাকৈ তেওঁ ৰাৱালপিণ্ডিলৈকে গৈছিলে, পৰিস্থিতিটো তেওঁ নিজে আৰু অধিক বেয়া কৰি ল'লে। তেওঁ যে কালি ক'লে যে মই তক্ষশিলাত গৈছিলোঁ, তক্ষশিলা হ'ল ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্ট। ৰাৱালপিণ্ডিত কি আছে? মিলিটেৰী হেডকোৱাৰ্টাৰ আছে। ভিছা নোহোৱাকৈ তাততো যাব নোৱাৰে। তেওঁৰ ভিছা আছিলে ইছলামাবাদ, কৰাচী আৰু লাহোৰ। গতিকে ভিছা নোহোৱাকৈ এজন মানুহ যদি যাব পাৰে, তাৰমানে তেওঁ ষ্টেট গেষ্ট আছিলে। এইটোতো আৰু প্ৰমাণেই হৈ গ'ল। কালিতো মই ক'বলগীয়া নহ'লে তেওঁ নিজেই কৈ দিলে। সেইকাৰণে যোন মানুহে ৰাষ্ট্ৰৰ এগেইনষ্টত থাকে, ভগৱানে তাৰ জিভা পিছলাই দিয়ে। কংগ্ৰেছ দলৰ নেতাৰ বিৰুদ্ধে কিয় 500 কোটি টকাৰ গোচৰ তৰিলে সেই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মানৰ পৰা কংগ্ৰেছ দলৰ যিবিলাক নেতা, তেওঁলোকে কৈ আছিলে যে মোৰ বোলে ক'ৰবাত বেনামী 12,000 বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দি দিছোঁ যাতে তেওঁলোকে লিষ্টখন কোৰ্টতে দিব পাৰে। তেওঁলোকক মই সহায় কৰি দিছোঁ যাতে তেওঁলোকে মোৰ সম্পত্তিৰ লিষ্টখন কোৰ্টত দিব পাৰে। আৰু যদি দিব নোৱাৰে, মোক 500 কোটি টকা মোক দিব লাগিব। এইটোৱে হৈছে গোচৰ। বঙাইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুঢ়া আঙুলি দেখুৱাই ক'লে, মোৰ বিৰুদ্ধে গোচৰ তৰি ভয় খুৱাব নোৱাৰে। কাৰ এগেইনষ্টত আছোঁ আপোনালোকে জানেই। গোচৰ তৰিলে মোৰ কিটো হ'ব? মইতো ক'লা মানে ক'লা, বগা মানে বগা। আজিও ভাষণত মই কি ক'লোঁ? মই ভয় খাই আছোঁ নেকি? শিৱামণি বৰাই কেছ দিয়ক, দিগন্ত বৰ্মনে কেছ দিয়ক, তেওঁলোকৰ মালিক ৰাহুল গান্ধীয়ে কেছ দিয়ক। বুঢ়া আঙুলি বাছ। কংগ্ৰেছে মাৰপিটৰ নাটক কৰিব খোজাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। ৰাইজৰ পৰা সহানুভূতি লাভৰ বাবে মাৰপিটৰ নাটক। ঘটনাৰ তদন্তৰ দায়িত্বত মহানগৰ আৰক্ষী। আৰক্ষীয়ে কালি এটা বিশেষ গোচৰ পাইছে, য'ত কংগ্ৰেছৰ এটা ভিতৰৰ পৰাই কেছটো এটা ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে এখন মাৰপিটৰ নাটক কৰিব খুজি আছিলে। যোৱাকালি কালি ৰাতি মানুহ এজনো এৰেষ্ট হৈছে, যোনে ষড়যন্ত্ৰ কৰিছিলে। 4-5 দিন পিছত আপোনালোকক আমি ভাল কৰি ক'ব পাৰিম। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ছিকিউৰিটি অলপ বঢ়াই দিছোঁ, কাৰণ তেওঁলোকৰ ভিতৰৰ পৰাই চিম্পেথি ল'বৰ কাৰণে নাটক এখন কৰি আছিল। তাত কংগ্ৰেছৰে কিছুমান আজিকালি এটা পাৰ্টি আনিছে কংগ্ৰেছে। সেই পাৰ্টিটোৰ নাম হ'ল ইনক্লুচিভ মাইণ্ড। তাৰ মানুহজন হ'ল সুনীল কানগুলে, লগত এগৰাকী মহিলা আছে। তেওঁলোকে প্লেনিং কৰে, কংগ্ৰেছে কৰে। গতিকে এই প্লেনিং কৰা মানুহবিলাকৰ মাজৰ পৰাই এজনে আহি কালি গুৱাহাটী পুলিচক এটা কেছ দিছিলে যে এনেকুৱা এটা ঘটনা তেওঁলোকে প্লেনিং কৰি আছে। অসমীয়া হিচাপে মই ছাপোৰ্ট কৰিব টান পাইছোঁ, গতিকে আপোনালোকক মই গোচৰটো দিলোঁ। কংগ্ৰেছ দললৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰীৰ বিষয়ে যদি কিবা জানে, সংবাদ মেল পাতি কৈ দিয়ক। মই টকা খাইছোঁ। আৰে টকা খালে 1.5 লাখ ল'ৰা ছোৱালী এনেকৈ চাকৰি পালেহেঁতেন নেকি কেতিয়াবা? যদি 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা মই 1 লাখ কৰি ল'লোহেঁতেন, মোৰ 150 কোটি হ'লহেঁতেন। আৰু চাকৰিৰ কাৰণে টকা দিবতো কোনেও আপত্তি নকৰে, কৰে জানো? সেইকাৰণে এইবিলাক মোৰ বিষয়ে যদি কিবা জানে,
একদম ধুনীয়াকৈ সাংবাদিক মেল পাতি কৈ দিয়ক 26ৰ নিৰ্বাচনত কেইটামান সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনৰ টিকট কেন্দ্ৰিক অৰিয়াঅৰি থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পূৰ্বেই ডাঙৰ মন্তব্য অভয়পুৰীত বিজেপিয়ে নিৰ্বাচন খেলিব বঙাইগাঁৱত এজিপিয়ে নিৰ্বাচন খেলিব বিজেপিৰ কিছুমান নেতাই পলিটিকেল সুইচাইডৰ কাৰণে কাম কৰি আছে কেন্দ্ৰিক অৰিয়াঅৰি কেইটামান সমষ্টিত থাকিব বহুতত নাথাকে অভয়াপুৰীত থাকিব কাৰণ বঙাইগাঁৱত বিজেপিৰ মানে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ গতিকে সকলোৱেতো টিকট বিচাৰিবই বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব সেইটো আমাৰ প্ৰস্তাৱ এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই কিন্তু মই ফণিদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম বঙাইগাঁৱত আপোনালোকে খেলক বিলাসীপাৰাত লৈও সমস্যা আছে কিন্তু বিলাসীপাৰাত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে নিজৰ ভিতৰতে যিমান কাজিয়া পেচাল কৰি আছে মোৰ নালাগে যে বিলাসীপাৰা আমি জিকিম কাৰণ টান সমষ্টি যদি মানুহ একতা হৈ নাথাকে ইলেকশ্যনটো হাৰিব যোনে টিকট নাপায় সিয়ে চিপৰাং মাৰিব আৰু তাতে আমি কিমান পাৰ্চেণ্টত মাৰ্জিনত আছোঁ 1-2% সেইকাৰণে যেতিয়া 1-2% মাৰ্জিনত থকা সিট এটাত বিজেপিৰ নিজৰ ভিতৰতে দুটা গ্ৰুপ হয় তেতিয়া বুজি পাব লাগে যে এইটো সিটত জিকাৰ সম্ভাৱনা কম বিলাসীপাৰাত বিজেপিৰ মানুহখিনিয়ে সকলোৱে নহয় কিছুমান নেতাই এতিয়া পলিটিকেল সুইচাইডৰ কাৰণে কাম কৰি আছে যে যোন হাৰে হাৰক ই টিকট পাব নালাগে যোন জিকে জিকক ই টিকট পাব নালাগে তাৰ মানে কি যে তাৰ মানে আমি পলিটিক্যালি সুইসাইড কৰিম আমাৰ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ